55 নং ধিং বিধানসভা সমষ্টিত এআইইউডিএফৰ ব্যাপক নিৰ্বাচনী তৎপৰতা। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অন্যান্য সমষ্টিৰ লগতে নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিতো আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। সমষ্টিটোত কংগ্ৰেছ ৰাইজৰ দল আৰু বিজেপিৰ লগতে এআইইউডিএফেও চলাই গৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। এআইইউডিএফৰ নগাঁও জিলা সমিতিৰ সভাপতি মতিউৰ ৰহমানে সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিব বুলি জানিব পৰা গৈছে। আজি এসপ্তাহ ধৰি সমষ্টিটোৰ কেইবাখনো গাঁও পঞ্চায়তত ৰহমানে মানুহৰ ঘৰে ঘৰে গৈ ভোটাৰক সাক্ষাৎ কৰা পৰিলক্ষিত হয়। আজি এআইইউডিএফৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি তথা ধিং সমষ্টিৰ বিধায়ক হাজী আমিনুল ইছলামে মতিউৰ ৰহমানক লগত লৈ সমষ্টিটোৰ অন্তৰ্গত ডুমডুমিয়াত আদৰ্শ অংগনবাদী কেন্দ্ৰ উদ্বোধন কৰি প্ৰায় 5 শতাধিক কৰ্মী সমৰ্থকক লগত লৈ বজাৰখনত এক সমদল উলিয়াই ৰাইজৰ লগত মত বিনিময় কৰে। আবেলি 4 বজাত কটকগুৰি বজাৰত ৰাইজৰ লগত মত বিনিময় কৰি 3 নং কান্ধুলিমাৰী ৰিজাৰ্ভ পাৰা বজাৰত ৰাইজৰ লগত মত বিনিময় কৰি আগন্তুক 2026ত ধিং সমষ্টিৰ প্ৰাৰ্থী হিচাপে মতিউৰ ৰহমানক ৰাইজৰ আগত চমচাই দিয়াৰ লগতে মতিউৰ ৰহমানক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়। আজিৰ এই কাৰ্যসূচীত ইছলামক সংগ দিয়ে কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা, কেন্দ্ৰীয় যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ইয়াহিয়া মুখতাৰ, ছাত্ৰ মৰ্চাৰ সভাপতি আসিফ খান, যুৱ মৰ্চাৰ নগাঁও জিলাৰ সভাপতি হবিবুৰ ৰহমান, সম্পাদক ইকৰামুল হুছেইন আৰু টুকটুকি জিলা পৰিষদ প্ৰাক্তন সদস্য গোলাম ৰাব্বানীয়ে। নিৰ্বাচনত নগাঁও জিলাৰ ধিং, ৰূপহীহাট, চামগুৰি আৰু মৰিগাঁৱৰ লাহৰীঘাট এই 4টা সমষ্টি আমি জিকাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ফিল্ড যথেষ্ট ভাল। আমি এই 4টাত আমাৰ মিছন আৰম্ভ কৰিছোঁ আৰু মোক যিহেতু দীৰ্ঘদিন কাৰাগাৰত বন্ধ কৰি ৰাখিছে চৰকাৰে অন্যায়ভাৱে, হাইকোৰ্টে মোক মুকলি কৰি দিলে। তাৰ পিছৰ পৰা ওলাই আহি আমি দলীয় কাম কাজত তীব্ৰতাৰে আমি কৰি আছোঁ আৰু আমাৰ উদ্দেশ্যটো হ'ল অহা নিৰ্বাচনত বিজেপিক যিকোনো প্ৰকাৰে এই অত্যাচাৰী বিজেপি চৰকাৰৰ পতন ঘটোৱাটো। আৰু এই ক্ষেত্ৰত আমাৰ এটা কথা হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচাৰি আছে যে কংগ্ৰেছ সমগ্ৰ অসমৰ পৰা আহি কেৱল মাইনৰিটি ডমিনেটেড 22টা সমষ্টি আছে, এই মুছলিম 22টা সমষ্টিত তেওঁলোক কনচেনট্ৰেট কৰক আৰু সকলো মুছলমান মানুহ কংগ্ৰেছত হওক, মানে কংগ্ৰেছত মিয়া লেভেলটো লগাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট চেষ্টা কৰি আছে। আৰু সেইকাৰণে তেওঁ যেতিয়া যিমান অসমত উচ্ছেদ কৰে বা যিমান অত্যাচাৰ মুছলমানক কৰে, তেতিয়া মুছলমানসকলে ভাবে যে আমি বিকল্প চৰকাৰৰ কাৰণে কংগ্ৰেছক আমি ভোট দিব লাগিব আৰু যিকোনো প্ৰকাৰে ঠেলি কংগ্ৰেছক মুছলমানৰ মাজত সোমাবলৈ হিমন্ত বিশ্ব শৰ্মাই যিটো চেষ্টা কৰি আছে, কংগ্ৰেছেও কিন্তু সেই পথকেই লৈছে। তেওঁলোকে গোটেই অসমত বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰাতকৈ কেৱল মাইনৰিটি ডমিনেটেড এই 22টা সমষ্টিত ইউডিএফৰ বিৰুদ্ধে যুদ্ধ কৰি আছে। ইয়াত মুখ্যমন্ত্ৰীৰ পাৰপাছ দুটা। প্ৰথম কথা হ'ল কংগ্ৰেছে যাতে বাকী 104টা সমষ্টিত বিজেপিৰ বিৰুদ্ধে ফাইট দিব নোৱাৰে, তাৰ কাৰণে এই 22টা সমষ্টিত ইউডিএফৰ বিৰুদ্ধে কংগ্ৰেছক ব্যস্ত ৰখা মুখ্যমন্ত্ৰীৰ প্ৰথম উদ্দেশ্য। আৰু দ্বিতীয় উদ্দেশ্যটো হ'ল যে যেতিয়া সকলো মিয়া এলেকাত কংগ্ৰেছ সোমাই যাব আৰু মিয়া আৰু কংগ্ৰেছ একাকাৰ হৈ যাব, তেতিয়া অহা নিৰ্বাচনত তেওঁ উজনি অসমত বা বৰাক উপত্যকাত বা ট্ৰাইবেল বেল্টবিলাকত তেওঁ এটাই দেখুৱাব, চাওক কংগ্ৰেছ আৰু ক'তো নাই, কেৱল মিয়াৰ মাজত আছে, মিয়াসকলেই কংগ্ৰেছত আছে, গতিকে এইটো মিয়াৰ দল, আপোনালোকে মিয়াৰ আগ্ৰাসন বন্ধ কৰিবলৈ কংগ্ৰেছৰ বিৰুদ্ধে আমাক ভোট দিয়ক। আৰু তেওঁলোকে বিজেপিয়ে ভাবি আছে এইটো এটাই তেওঁলোকে নেৰেটিভত তেওঁলোকে অহা নিৰ্বাচনত ভোট পাই যাব। গতিকে আমি বিচাৰিছোঁ যে আমি আমাৰ যিহেতু সীমিত সংখ্যক আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু যোৱা চনত 2006 চনৰ পৰা এতিয়ালৈকে আমি অসমৰ মুঠ 34টা সমষ্টিত আমি এবাৰ নহয় এবাৰ জিকিছোঁ। কিছুমানত এবাৰ, কিছুমানত দুবাৰ, কিছুমানত 3বাৰ 4বাৰলৈকে। গতিকে যি 34টা সমষ্টিত আমি এবাৰ নহয় এবাৰ জিকিছোঁ, তাত আমাৰ সাংগঠনিক বহুত ভাল ভেটি আছে। গতিকে আমি সেইকাৰণে 30ৰ পৰা 35টাৰ ভিতৰত আসন দিম। কেতিয়াবা আমি এইটো এনাউন্স কৰিছোঁ, আমাৰ পাৰ্টিৰ পৰা কৰা হৈছে। এতিয়া আমি কংগ্ৰেছ, ৰাইজৰ দল বা অন্য তেওঁলোকে যিবিলাক মিত্ৰতাত আহিব বিচাৰে, তেওঁলোকক আমি এটা আহ্বান জনাম যে আপোনালোকে বাকী যিমান 104টা নে কিমান আসন যিটো হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে বিজেপিৰ পকেটত বুলি কাউণ্ট কৰি আছে, তাত আপোনালোকে পূৰ্ণ শক্তি প্ৰয়োগ কৰক আৰু তাৰ পৰা কমপক্ষেও বিজেপিৰ দখলৰ পৰা 40-50টা ছিট আপোনালোকে তাৰ পৰা আজৰি আনক। আৰু ইয়াত এইকেইটাত আমি পাওঁ, আপোনালোকে বা যোনে পায়, এইটো বিজেপিৰ বিৰুদ্ধে যাব, গতিকে সেইটো বিজেপিৰ বিৰুদ্ধে কাউণ্ট হ'ব। গতিকে কংগ্ৰেছে যাতে এই বিজেপিৰ যিটো ট্ৰেপত তেওঁলোকক পেলাইছে, ট্ৰেপৰ পৰা ওলাই আহে বা তেওঁলোকৰ মিত্ৰ যিসকল মিত্ৰ দল তেওঁলোকৰ লগত আছে, তেওঁলোক এই ট্ৰেপৰ পৰা ওলাই আহিবলৈ আমি আহ্বান জনালোঁ যে আপোনালোকক কেৱল মুছলিম সমষ্টিকেইটাত কনফাইন কৰিবলৈ যিটো ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে, আপোনালোকে এইটো বুজি পাওক আৰু ইয়াৰ পৰা ওলাই যাওক। আৰু এটা কথা চাওক,
যোৱা 50টা দশকত কিন্তু অসমত মিয়াৰ নামত পলিটিক্স চলি আছে। কেতিয়াবা কংগ্ৰেছেও 2011 চনত যেতিয়া ইউডিএফে আটাইতকৈ বেছি আসন পাইছিল 18, তেতিয়া কংগ্ৰেছেও অসমৰ ইতিহাসত আটাইতকৈ বেছি আসন পাইছিল 78। তেওঁলোকে তাত দেখাইছিল যে ইউডিএফ আৰু এজিপি যদি মিত্ৰতা কৰি চৰকাৰ কৰে, গতিকে আপোনালোকে মিয়াৰ আগ্ৰাসনৰ পৰা বাচিবলৈ আমাক ভোট দিয়ক। তেওঁলোকে এইটো নেৰেটিভত ভোট পাইছিল। এতিয়া বিজেপিয়ে আকৌ সেই নেৰেটিভটো দেখুৱাই আছে, মানে মিয়াক যিহেতু অসমৰ কৃত্ৰিম শত্ৰু হিচাপে তেওঁলোকে সদায় প্ৰতিষ্ঠা কৰিব বিচাৰে, যে মিয়াই আগ্ৰাসন কৰে, সত্ৰৰ মাটি দখল কৰে, খিলঞ্জীয়াৰ বোৱাৰী জীয়ৰীক অত্যাচাৰ কৰে, এনেধৰণৰ কিছুমান মিছা কাল্পনিক কথাৰে ক'ৰবাত যদি 20 বছৰ 30 বছৰ আগতে এটা ঘটনা হৈছিল, সেইটোকে তেওঁলোকে লৈ পেলাই মানে এনেধৰণৰ এটা নেৰেটিভ ক্ৰিয়েট কৰি তেওঁলোকে সমগ্ৰ অসমত মিয়াক মানে অসমীয়া জাতিৰ শত্ৰু বুলি প্ৰতিষ্ঠা কৰিবলৈ সদায় বিজেপিয়ে অপচেষ্টা কৰে। আৰু কংগ্ৰেছে সেইকাৰণে মিয়াৰ ভিতৰত কংগ্ৰেছক সোমাই ৰাখিব বিচাৰিছে, যাতে এই মিয়া ব্ৰেণ্ডটো কংগ্ৰেছৰ দেখুৱাই বাকী অসমৰ সকলো চিট অনায়াসে বিজেপি জিকি যাব পাৰে। গতিকে আমি তেওঁলোকক এইটো আহ্বান জনাইছোঁ, আপোনালোকে বাকীবিলাকত কনচেনট্ৰেট কৰক আৰু আমাৰ এই সমষ্টিবিলাকত আমি আছোঁ। 26ত আমাৰ দলৰ পৰা আমি দাবী কৰিম যে আমাৰ বৰ্তমান জিলা কমিটিৰ সভাপতি মতিউৰ ৰহমান চাহাব, এখেত সুদীৰ্ঘদিন মানে মাইনৰিটি সংগ্ৰামৰ লগত জড়িত, তেখেত বহুত জীৱনত নিৰ্যাতিত হৈছে আৰু প্ৰথম ছাত্ৰ অৱস্থাৰ পৰাই তেখেত আমচুৰ পৰা আৰম্ভ কৰি আজিৰ দিনলৈকে বিভিন্ন মাইনৰিটি সংগ্ৰামত তেখেত সদায় ওতঃপ্ৰোত জড়িত। আনকি তেখেতে ন্যায়াধীশ ৰাজেন্দৰ চাচাৰক গুৱাহাটীত মাতি আনি তেওঁলোকে অসমৰ মাইনৰিটিৰ দুৰৱস্থাৰ ওপৰত তেখেতৰ নিজৰ প্ৰচেষ্টাত তেওঁ এটা ডাঙৰ কনফাৰেঞ্চ কৰিছিল আৰু তাতে সুপ্ৰিম কোৰ্টৰ যিসকল জ্যেষ্ঠ অধিবক্তাৰ লগতে জাষ্টিছসকল আৰু মানে মানৱতাবাদী কৰ্মীসকলক দিল্লীত মাতি আনি পাব্লিক হিয়াৰিং এটা কৰি অসমত মুছলমানৰ ওপৰত যিটো অত্যাচাৰ ডি ভোটাৰ NRCৰ নামত বা তেওঁলোকক ডিটেনশ্যন কেম্পত বন্দী কৰি ৰখা, সমগ্ৰবিলাক পাব্লিক হিয়াৰিং দি তেওঁলোকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱতাবাদী কৰ্মীসকলকো তেখেতেই অৱগত কৰিছিল আৰু যিটো কাৰণে অসমৰ এই মুছলমানসকলৰ চিত্ৰবিলাক সমগ্ৰ ভাৰতে বা পৃথিৱীয়ে জানিব পাৰিছিল। গতিকে তেখেতৰ বহুত অৱদান আছে জাতিৰ প্ৰতি। আমাৰ দলে এনেকুৱা নেতা বিচাৰে যিসকলে কৌমৰ প্ৰতি যাৰ কমিটমেণ্ট আছে, যিসকলৰ দৰদ আছে, জাতীয় সেৱাৰ ইতিহাস আছে। গতিকে আমাৰ দলত ইতিমধ্যে আমি কোৰ কমিটিত এইটো আলোচনা কৰি আছোঁ আৰু আমি এইটো দাবী কৰি আছোঁ যাতে মতিউৰ ৰহমান চাহাব যদি টিকেট পায় তেওঁ বিপুল ভোটত জয়লাভ কৰিব আৰু আমাৰ এই লাঞ্ছিত বঞ্চিত জনগোষ্ঠীৰ বহুত উপকাৰ হ'ব। আমি আশাবাদী। ধন্যবাদ।